নহয় মানে যদি কোনোবা মই নাজানো শাসক পক্ষত যদি অকল দৈত্য দানৱবিলাক আছে মই নাজানো আমি মানুহবিলাক আছিলোঁ মানুহে আমি হাঁহি তামচা কৰি থাকোঁ হয়নে নহয় এতিয়া মই কিবা এটা কৈ দিওঁ যে আপোনাৰ হাঁহি এটা ওলাইছিলে নহয় আপোনাৰ যদি এতিয়া টিভি কেমেৰাটো আপোনাৰ পিনে দি এই সাংবাদিকে বাইক লওঁতে হাঁহিয়ে থাকে বুলি ক'লে মানে সেইটো হ'ব নেকি কওক আমি যেতিয়া বন্ধু হিচাপে কথা পাতি আছোঁ আমি চাওক কেইদিনমানৰ আগলৈকে আপোনালোকে বজাই আছিলে যে একদম বিৰোধীৰ মাজত কাজিয়া 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 কালি বিৰোধীৰ মাজত ইমান ধুনীয়া হাঁহি ফূৰ্তি তামচা হয়নে নহয় আমি আমাৰ মৰমৰ ভাই আমি কি কয় আমাৰ লুৰিনক কৈ আছোঁ যে তই সোনকালে বিয়া পাতিব লাগে হয়নে নহয় কওক সেইটো আপোনালোকে কেনেকুৱা ফূৰ্তি আপোনালোকে ক'ব লাগে যে বিৰোধীৰ মাজত পৰিৱেশ বৰ ধুনীয়া হৈ গ'ল দেই এওঁলোকৰ মাজত বন্ধুত্ব সাংঘাতিক বৃদ্ধি পালে এইবাৰ আৰু ২৬ত কোনো পধ্যে বিজেপিয়ে নোৱাৰে নিউজটো তেনেকুৱাই হ'ব লাগিছিল নিউজ লাইভে গৈ আৰু কোনোবাই গৈ উল্টাকে কৈছে বোলে এওঁলোকে আলোচনা কৰা নাই এওঁলোকে বোলে হাঁহি তামচা কৰিছে হাঁহি তামচা কৰিছোঁ মানে আমাৰ মাজত বুজাবুজি খুব ভাল আমি খুব ধুনীয়াকৈ বিজেপিক হৰুৱাব পাৰিম বুলি বুজি পাইছোঁ আৰু ২৬ত হৰুৱাম আৰু হৰুৱাব পাৰিলেহে আপোনালোকৰো শান্তি হ'ব আমাৰো শান্তি হ'ব চাকৰিয়ালো শান্তি হ'ব ব্যৱসায়ো শান্তি হ'ব মহিলাসকলৰো শান্তি হ'ব ছাত্ৰ ছাত্ৰীৰো শান্তি হ'ব অসমত আদি সুন্দৰভাৱে থাকিব পাৰিম গতিকে আমি চবেই মিলি বিজেপিক হৰুৱাওঁ হওক আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম